Hi friends, you all are welcome to BKBSM. Friends, আজি আমি আলোচনা কৰিম মেনস্ট্ৰুয়েশ্যনৰ পাৰ্ট 2। ইতিমধ্যে আমাৰ পাৰ্ট 1 টো গৈছে। আমি আজি আলোচনা কৰিম কোন শংকু ইয়াৰ কিদৰে এৰিয়া আৰু ভলিউম কেনেকৈ আমি ইজি ট্ৰিকত ক্যালকুলেট কৰিব পাৰিম, যেহেতু মেনস্ট্ৰুয়েশ্যনত ক্যালকুলেশ্যনটোৰ ওপৰত বহুত গুৰুত্ব নিৰ্ভৰ কৰে ন। আৰু আমি শংকুৰ যেটো হাইট আৰু এইচ আৰু আৰ অৰ্থাৎ হাইট আৰু ৰেডিয়াছ দিয়া থাকিলে তাৰ এৰিয়া আৰু ভলিউম কিদৰে আমি ক্যালকুলেশ্যন কৰিম, আৰু আমি স্ফিয়াৰৰ কথা আমি আলোচনা কৰিম। স্ফিয়াৰ মানে গোলকৰ কথা আমি আলোচনা কৰিম। ইতিমধ্যে আমাৰ আপুনি যেটো দেখিছে এইটো আয়ত ঘনৰ কথা আমাৰ আগৰ ভিডিঅ'ত আয়ত ঘনক আৰু সিলিন্ডাৰ প্ৰতিটোৰে এৰিয়া আৰু ভলিউম ক্যালকুলেশ্যন কৰিবলৈ আমাৰ ফৰ্মুলা আৰু এক্সাম পইণ্ট অফ ভিউৰ পৰা আমি কেইটামান প্ৰবলেমো আমাৰ আগৰ ভিডিঅ'ত গৈছে পাৰ্ট 1 টোত। এই ভিডিঅ' ডেসক্ৰিপশ্যন বক্সত আপোনালোকে পাব, হেতু চাই ল'ব। আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনাৰ সাৰফেস এৰিয়া অফ এ স্ফিয়াৰ অৰ্থাৎ গোলক এটাৰ পৃষ্ঠকালি, ঠিক আছে, 4πr² আমি দেখিছোঁ। এতিয়া πr² আমি জানো যে বৃত্তৰ পৃষ্ঠকালি। এতিয়া বৃত্তৰ পৃষ্ঠকালি কিমান গুণ? 4 গুণ গোলকৰ পৃষ্ঠকালি। এই ধৰণৰ আপোনাক শৰ্ট প্ৰশ্ন আহিব পাৰে যে যদি ধৰি লওক আপোনাক এটা বৃত্তৰ কালি দিয়া আছে যে এই একে ৰেডিয়াছৰ এটা যদি গোলক হয় তাৰ পৃষ্ঠকালি কিমান হ'ব, তেনে আপুনি তাক 4 টাইমছ কৰি দিব, বস। ক্যালকুলেশ্যন কৰি থকাৰ আপোনাৰ প্ৰয়োজন নাই। হ'লেও আপুনি এইটো ফৰ্মুলাটো মনত ৰাখিব, 4πr²। আমাৰ যেতিয়া r দিয়া থাকিব আমি গোলকৰ কি উলিয়াম? পৃষ্ঠকালি, অৰ্থাৎ সাৰফেস এৰিয়া অফ এ স্ফিয়াৰ উলিয়াম। ঠিক ইয়াৰ পিছত আমি আলোচনা কৰিম কি গোলকৰ আমাৰ আয়তনৰ বিষয়ে। আমি কেইটামান প্ৰবলেম কৰিম ইতিমধ্যে আমি লৈছোঁ এইটো ভিডিঅ'ত। এতিয়া আমাৰ এইটো হ'ল আয়তন, ভলিউম অফ এ স্ফিয়াৰ 4/3πr³। r কি বুজাইছে? ৰেডিয়াছ বুজাইছে। 4/3 পাইটো কনষ্টেণ্ট আপুনি গম পায়। এতিয়া আহিল আমাৰ কোণ শংকু, এইচ আৰু আৰ দিয়া আছে। আমাৰ যেটো ইয়াতে এল এটা টাৰ্ম আহিব, আমি অংক কৰিলে আপুনি গম পাব। যে হাইট আৰু যদি ৰেডিয়াছ দিয়া থাকে এটা কোণ অৰ্থাৎ শংকুৰ পৃষ্ঠকালি আৰু আয়তনৰ কথা আমি আলোচনা কৰিম। আৰু কেতিয়াবা হয়তো আপোনাক এনেকুৱা দিয়া থাকিব প্ৰবলেমত যে পৃষ্ঠকালিটো দিয়া থাকিব, তাৰ ৰেডিয়াছ উলিয়াব দিব, হাইটটো দিয়া থাকিব, যিকোনো এটা টাৰ্ম ইয়াত দিয়া নাথাকিব, ক্যালকুলেশ্যন কৰিব লাগিব, ঠিক আছে। আহক এতিয়া এইখিনিতে আমি আলোচনা কৰোঁ। এটা কুৱেশ্যন ধৰক এনেকৈ দিয়া থাকে যে যাৰ এৰিয়া দিয়া আছে 308 cm², এটা শংকু, তাৰ কালি দিয়া আছে কিমান? কালি বুলি কওঁতে কেৱল কালি কথা কৈছে, মানে বক্ৰপৃষ্ঠৰ কালি। যদি মুঠ পৃষ্ঠকালি বুলি কয় তেনেহ'লে এই সূত্ৰ হ'ব, আমি আলোচনা কৰিম এতিয়া। এল অৰ্থাৎ নতি উচ্চতাটো অসমীয়াত এল 14 cm এলটো, ঠিক আছে। আৰু আৰটো দিয়া নাই, কুৱেশ্যন মাৰ্ক, ঠিক আছে। আমি এতিয়া চাওঁ এইচ হাইট, ঠিক আছে, আৰ ৰেডিয়াছ, এইটো এল আমাৰ যেটো সমকোণ ত্ৰিভুজৰ লম্বভূমি আৰু কৰ্ণৰ কথা আমি ইয়াত এপ্লাই কৰিম এতিয়া, ঠিক আছে। যদি এইচ আৰু আৰ দিয়া থাকে তেনে এল কেনেকৈ উলিয়াম? লম্ব স্কোৱাৰ যোগ ভূমি স্কোৱাৰ সমান কৰ্ণ স্কোৱাৰ, ঠিক আছে। সমকোণ ত্ৰিভুজ সেই সূত্ৰৰ পৰা আমি এলৰ ভেলুটো আমি উলিয়াব পাৰিম। এতিয়া আমি আহোঁ বক্ৰপৃষ্ঠৰ কালিৰ কথা আলোচনা কৰিলোঁ যে কাৰ্ভ সাৰফেস এৰিয়া বক্ৰপৃষ্ঠৰ কালি হ'ব πrl। আৰটোৱে ৰেডিয়াছ বুজাব, এলটোৱে হ'ল নতি উচ্চতা, এইটো যিটো হেলনিয়া দেখাইছে আপুনি সেইটো। আৰু তাত টোটেল সাৰফেস এৰিয়াটো মুঠ পৃষ্ঠকালি বুলি কয়, তেনে হ'ব সূত্ৰ πr² + πrl। ইয়াত πr দুইটাৰ পৰা কমন ল'লে থাকিল r² আছে ন, এটা r প্লাছ এল থাকিল, πr হোল ইনটু r প্লাছ এল, এইটো হ'ব টোটেল সাৰফেস এৰিয়া মুঠ পৃষ্ঠকালিৰ সূত্ৰ। এতিয়া আমাক দিয়া আছে বক্ৰপৃষ্ঠৰ কালি দিয়া আছে, এল দিয়া আছে, আৰ উলিয়াম। এনেধৰণৰ কুৱেশ্যন আহিব যেনো আপোনাক এল আৰু আৰ দিয়া থাকিলে ডেফিনেটলি ক্যালকুলেশ্যন কৰি সকলোৱে এৰিয়া উলিয়াব পাৰিব। কিন্তু যেতিয়া এৰিয়াটোৱে আপোনাক গিভেন থাকিব তেনেহ'লে ৰেডিয়াছ উলিয়াব দিব বা আৰ এল উলিয়াব দিব, বা হয়তো এল দিয়া থাকিলে আৰ দিয়া থাকিলে এইচ উলিয়াব দিব। এল আৰ এইচৰ আপুনি সম্পৰ্কটো জানিব লাগিব। আহক এইটো কুৱেশ্যন কৰি লওঁ। এতিয়া আমাক দিয়া আছে এৰিয়া ন, এৰিয়া আমি যেটো ফৰ্মুলা জানো πrl কিমান দিয়া আছে আমাক 308, ঠিক আছে। তেন্তে আমি পাৰ ভেলু পুট কৰিম 22/7, আৰৰ ভেলু কিমান দিয়া আছে আৰু আমি গম নাপাওঁ, এলৰ ভেলু কিমান 14 308, ঠিক আছে। এতিয়া আমি কাটিলে কিমান 2, then 22 into 2 44r is equal whole 308. Then r is equal what? 308
divided by 44. How much? 44. 11 4, right? 11 2 22 and 8 that. ঠিক আছে আমি 11 কাটিলো 4 বাৰ গল আৰু যদি 11 কাটো 2 একদম 22 হল থাকিল 30 পৰা 8 ঠিক আছে 8 to 88 হৈ গল ঠিক আছে 8 into 11 88 then 7 4 গুণ 28 এটা আমি গম পাও आंसर হল আমাৰ r equal 7 centimeter ঠিক আছে তেমি r equal কিমান পালো 7 centimeter পালো গম পাইছে অপচনত থাকিব 7 7.5 8 এনেকুৱা চাৰিটা অপচন আপুনি শুদ্ধ অপচনটো আপুনি ক্যালকুলেশন কৰিতে উলিয়াব পাৰিব ইয়াতে যদি আমি এটা টোটাল সারফেস এরিয়াটো উলিয়াম হা টোটাল সারফেস এরিয়া হ'ব টি এস এ কেনেকৈ উলিয়াম পাই r r plus l ঠিক আছে পাই ভ্যালু হল 7 22 by 7 r ভ্যালু হল 7 r ভ্যালু আমার কোয়ান্টিটি আছে 7 হল plus l এর ভ্যালু আছে 14 right then 22 by 7 into 7 into 14 is 21 into 22 into 21 কৰো 462 সেন্টিমিটার স্কয়ার যেহেতু আমাৰ এরিয়া কথা কৈছে এটা হ'ব সেন্টিমিটার স্কয়ার তা শুনক আকৰবা কৈছো পাই 22 by 7 r is equal 7 r 7 plus l of value 14 মানে সকলো আমাৰ দুটো যাৰ যেটো আমাৰ কি আছে ভ্যালু আছে পুট কৰিলো ইয়াত আপুনি 7 to 7 ক্যান্সেল কৰিব পাৰে আমি এটো কোৱা নাই 22 7 plus 14 21 7 7 ক্যান্সেল গল এটো 7 উপৰ এটো 7 হল আপোনাৰ কিম তলৰ হৰ লব ন 22 into 21 equal 462 centimeter square তাৰ টোটাল সারফেস এরিয়া আছে 462 আৰু আমাৰ যেটো বক্ৰপৃষ্ঠৰ কালি অৰ্থাৎ কাৰ্ভ সারফেস এরিয়া দিয়া আছে 308 এই দুটা এরিয়া বেলেগ ইয়াতে কথাটো কৈ দিও কার্ভ সারফেস এরিয়া বুলি কলে আপোনাৰ সংকোটোৰ ওপৰৰ খণ্ড বুজাব তলৰ যেটো বৃত্ত এটো নবুজাব আৰু টোটাল সারফেস এরিয়া বুলি কলে কি হ'ব বক্ৰপৃষ্ঠৰ কার্ভ সারফেস এরিয়া লগত আপুনি এই তলৰ যে বৃত্তৰ কালি কিমান পাই r স্কয়ার পাই r স্কয়ার আমি প্লাস কৰিব লাগিব সেই কাৰণে পাই r স্কয়ার তলৰ বৃত্তটো পাই r l হৈছে সংকোটোৰ বক্ৰপৃষ্ঠৰ কালি দুটা প্লাস কৰি প্লে টোটাল সারফেস এরিয়া দেখছে ডিফারেন্ট হয় 308 আৰু 462 দুটা এরিয়া ডিফারেন্ট আছে এতিয়া কনসেপ্টটো আপোনাৰ ক্লিয়াৰ হৈছে কোণ অৰ্থাৎ শংকুৰ ওপৰত বক্ৰপৃষ্ঠৰ কালি আৰু মুঠ পৃষ্ঠকালি এতিয়া আমি আলোচনা কৰিম একে ডিসটেন্স আছে 7 সেন্টিমিটার হাইটৰ আৰু 3 সেন্টিমিটার ৰেডিয়াস 7 সেন্টিমিটার হাইট 3 সেন্টিমিটার ৰেডিয়াস ই হৈছে আপোনাৰ কিম সিলিন্ডাৰ ই হৈছে কোণ তাত এটো সুঙা লম্ব বৃত্তাকাৰ সুঙা মনত ৰাখিব আৰু শংকু একে হাইট আৰু একে ৰেডিয়াসৰ ব্যাসাৰ্ধৰ যদি দুটা সুঙা আৰু এটা সুঙা আৰু এটা শংকু দিয়া থাকে কিহতৰ ভলিউমৰ সম্বন্ধ কি ধৰি লওক আপোনাৰ এক্সামত কি ক্যালকুলেশন কৰিব নাহিল ঠিক আছে ক্যালকুলেশন কৰিবলৈ নাহিল আপোনাক সম্বন্ধ কথা ক'বলৈ আপোনালোকৰ বহুতে কৈছিল কমন এমসিকিউ কৰাব লাগে একচুয়ালি ম্যাথমেটিক্সৰ এমসিকিউ বুলি ক'লে কনসেপ্টটো আপোনালোকৰ কম আহিব প্ৰথমতে কনসেপ্টটো লৈ লওঁ আমি ধৰি লৈছো এক্সামত আহিল যে একে ব্যাসাৰ্ধ আৰু একে উচ্চতাৰ কথাটো লক্ষ্য কৰিব একে ব্যাসাৰ্ধৰ একে উচ্চতাৰ এটা শংকু ঠিক আছে সুঙাৰ আয়তনৰ কিমান মানে এটা শংকুৰ আয়তন সুঙাৰ আয়তনৰ মাজৰ সম্বন্ধ কি হাফ হ'ব ইজ ইকুৱেল হ'ব 1/3 হ'ব ঠিক আছে তে অপচনত জানিব মনত ৰখাব পাৰিব আপুনি চাওক একদম সহজ ভাষাত মই কৈ দিছো এই যেটো এইখিনি কথা মই আলোচনা কৰিম ইয়াৰ পৰা আমি 4টা 5টা মান আমাৰ নতুন বস্তু আমি শিকিব পাৰিম তে ভলিউম অফ কি আছে কিম সিলিন্ডাৰ মানে আয়তন সুঙাৰ আয়তন কি বি টো কি বুজাইছো বিটা বেস বুজাইছো ইয়াৰ ভূমি মানে এতিয়া আপুনি এটা সিলিন্ডাৰ হক পানী খোৱা মগটোৰ কথা চিন্তা কৰক মগ জার ঠিক আছে তে তাৰ তলখন কেনেকৈ এটো বৃত্ত এটা বৃত্তৰ যদি ৰেডিয়াস r হতে কালি কিমান পাই r স্কয়াৰ এটা বৃত্তৰ কালি পাই r স্কয়াৰ এই বৃত্তটোৰ আমি যদি বি বুলি ধৰিছো আমি বুজাবৰ কাৰণে বি ধৰিছো তে h গুণ h মানে হাইট যদি দিয়া থাকিব 7 সেন্টিমিটাৰ আছে তলৰ বৃত্তটোৰ যিমানটা ক্যালকুলেশন কৰিলাৰ পিছত h এৰে পূৰণ কৰিলে আমি কি পাম ভলিউম ঠিক একেদৰে 1/3 কৰিলে প্লে যেতিয়া আমি তলৰ বৃত্তটোৰ এই যেটো একে হ'ব একে ৰেডিয়াস যেটা বৃত্তটো ডেফিনেটলি একে হ'ব না ইয়াৰ
area of the circle into h, that is height. ঠিক আছে, এটা কি বুঝিলো যে ইয়াত যদি bh হয় ইয়াত 1/3 bh মানে কোণ শংকুৰ আয়তন কিমান হ'ব এই সিলিন্ডাৰৰ আয়তনৰ 1/3 কথাটো লক্ষ্য কৰক শংকুৰ আয়তন কি হ'ব 1/3 হ'ব কাৰ লম্ব বৃত্তাকাৰ চুঙাৰ যদি একে ব্যাসাৰ্ধ একে উচ্চতাৰ হয় এটা নতুন বস্তুতে এতিয়া শিকিলে আৰু লগত আৰু এটা কথা লক্ষ্য কৰক ধৰি লওক আপোনাক এক্সামত এনেকৈ দিলে এটা লম্ব বৃত্তাকাৰ চুঙাৰ আয়তন ইয়াৰ উচ্চতাৰ কিমান গুণ সৰি এটা উচ্চতা দিয়া আছে তাৰ বৃত্তৰ কালি দিয়া আছে তে সম্বন্ধ কি আছে বৃত্তৰ কালি পূৰণ h অৰ্থাৎ বৃত্তটোৰ যিমান কালি হ'ব তাৰ h গুণ হ'ব উচ্চতাৰ কিমান গুণ হ'ব ইয়াত যদি লম্ব বৃত্তাকাৰ তলৰ বৃত্তটোৰ কালি দিয়া থাকে এটা শংকুৰ বৃত্তটোৰ কালি দিয়া আছে তেনেহ'লে ইয়াৰ কি হ'ব উচ্চতাৰ কিমান গুণ হ'ব 1/3 হ'ব উচ্চতাক পূৰণ কৰি 1/3 কৰিব লাগিব অৰ্থাৎ উচ্চতা দিয়া থাকিলে তলৰ যিটো বৃত্তটোৰ মানে ভূমি বৃত্তৰ যেতিয়া কালি কিমান হ'ব ইয়াত হ'ব উচ্চতা যিমান তিমানেই হ'ব পূৰণ কৰিব লাগিব ইয়াত উচ্চতাৰ 1/3 পূৰণ কৰিব লাগিব এতিয়া দুটা বস্তু আমি নতুন শিকিলো এইখিনি এতিয়া আমি চাম the volume of a cylinder কেনেকৈ ক্যালকুলেশন কৰে b অৰ্থাৎ ইয়াত মানে যে তলৰ বৃত্তটোৰ আমাৰ যেটো এৰিয়া b বুলি ধৰিছো পাই r স্কয়াৰ পাই r স্কয়াৰ ইনটু h ঠিক আছে তেনদৰে ইয়াৰ কি হ'ব 1/3 পাই r স্কয়াৰ ইনটু h 1/3 পাই r স্কয়াৰ ইনটু h অৰ্থাৎ এটো শংকুৰ আপোনাৰ ভলিউম ক্যালকুলেশনৰ যে ফৰ্মুলা এটো হ'ল আপোনাৰ সুঙাৰ অৰ্থাৎ সিলিন্ডাৰৰ ভলিউম ক্যালকুলেশনৰ আমাৰ ফৰ্মুলা পাই r স্কয়াৰ h বৃত্তটোৰ কালিৰ লগত আপোনাৰ h পূৰণ কৰিব বৃত্তটোৰ কালিৰ লগত 1/3 h পূৰণ কৰিব একেবাৰে সহজভাৱে কনসেপ্টটো আপুনি লৈ লওক ইয়াত আমি ক্যালকুলেশন কৰি চাওঁ এই দিয়া থাকাৰ বাবে পাই হ'ল 22/7 r কিমান আছে 3 r স্কয়াৰ ইকুৱেল 9 h ৰ ভ্যালু কিমান আছে আমাৰ 7 ঠিক আছে 7 ক্যান্সেল হ'ল থাকিল কিমান 22 ইনটু 9 ঠিক আছে ইয়াত আমাৰ কি হ'ব 1/3 ইনটু 22/7 r আছে 3 মানে 9 3 স্কয়াৰ 9 আছে h আছে 7 3 থাকিল আমাৰ 22 ইনটু 3 অৰ্থাৎ 66 ইয়াত চাওক আপুনি 22 ইনটু 3 ইনটু 3 ৰাইট 23 কিমান হ'ল এটো আহিল আপোনাৰ 66 ইনটু 3 তুমি কি বুজি পালে এটা আপুনি ইয়াত এতিয়া আপুনি ক্যালকুলেশন কৰি আমি কি পালো একে ৰেডিয়াস একে হাইটৰ কাৰণে কোন শংকুটোৰ আয়তন পালো আমি 66 আৰু আমাৰ এইটো সুঙা অৰ্থাৎ লম্ব বৃত্তাকাৰ সুঙা সিলিন্ডাৰৰ আমি ভলিউম কিমান পালো ক্যালকুলেশন কৰিলো আমি 66 ইনটু 3 অৰ্থাৎ ইয়াৰ যেটো আছে ইয়াৰ 3 টাইমছ আছে ভলিউম আপোনাক এইটো যে আহে যে শংকুৰ আয়তনৰ কিমান গুণ আমাৰ সিলিন্ডাৰৰ আয়তন তে 3 টাইমছ হ'ব যদি লক্ষ্য কৰিব ৰেডিয়াস আৰু হাইট সেম হ'ব লাগিব আৰু উল্টা আহিলে যে ভলিউমৰ আয়তন যদি আপোনাক কোৱেশ্চনটা ধৰিছো 27 এটা সিলিন্ডাৰৰ আয়তন হ'ল 27 ঠিক আছে তে সেই একে ৰেডিয়াস আৰু একে হাইটৰ কোণৰ শংকুৰ কিমান হ'ব আমি জানো 1/3 হ'ব তে 1/3 কৈ দিয়ক আপুনি 9 সেন্টিমিটাৰ কিউব তো অপচনত আপোনাৰ আমি কি প্ৰমাণ কৰিলো যে ব্যাসাৰ্ধ আৰু উচ্চতা ৰেডিয়াস এণ্ড হাইট যদি সেম থাকে এটা সিলিন্ডাৰ আয়তন ভলিউম কিমান হ'ব এটা শংকুৰ আয়তন কিমান হ'ব কোণৰ আয়তন কিমান হ'ব ঠিক আছে ফৰ্মুলা পালো কিমান গুণ যে সিলিন্ডাৰৰ যিমান হয় শংকুৰ কোণৰ তাৰ 1/3 হ'ব আৰু উল্টা যদি দিয়ে কোণটো যিমান হ'ব তাৰ সিলিন্ডাৰ কিমান হ'ব 3 টাইমছ হ'ব ফৰ্মুলা শিকিলো ইহত দুটাৰ সম্বন্ধটো শিকিলো তলৰ বৃত্তটোৰ যিমান কালি দিয়া থাকে যদি তাৰ হাইট দিয়া থাকে হাইটৰ লগত ইনটু কৰি দিলে এনসাৰ পাই যাব ফৰ্মুলা এপ্লাই কৰি মান প্ৰয়োজন নাই খুব কম সময়ত কম্পিটিটিভ এক্সাম যেহেতু আমি কম সময়ত এক্স্যাক্টলি এনসাৰটো উলিয়াব পৰা এনেকুৱা সমু ট্ৰিক্স ল'ব লাগিব এতিয়া আহিল ভলিউম দিয়া আছে আপোনাক
এটা চিলিণ্ডাৰৰ ভলিউম 27 সেন্টিমিটাৰ কিউব তে শংকুৰ কিমান হ'ব একে ৰেডিয়াছ আৰু একে হাইট হ'লে শংকুৰ কিমান হ'ব আমি জানো 1/3 ইয়াত 66 লৈ আছে 3 * 66 মানে শংকুৰটোৰ আয়তন যিমান ওলাল তাৰ 3 গুণ ওলাল আমাৰ সুঙাত তে সুঙাৰটোৰ আয়তন দিয়া থাকিলে শংকুৰ আয়তন কিমান ওলাব 1/3 কৈ দিব আপুনি 1/3 কৈ দিব ঠিক আছে ধৰিছে আপোনাৰ 300 সেন্টিমিটাৰ কিউব এটা কিউম চিলিণ্ডাৰ ভলিউম ওলাল ঠিক আছে যদি ৰেডিয়াছ আৰু হাইট একে হয় তেনেহলে কোণৰ ভলিউম কিমান হ'ব আমি জানো 1/3 হয় 1/3 অপচন দিয়া আছে আপোনাৰ 200 B 100 C 150 D আপোনাৰ 300 যে এটা সুঙাৰ যদি আয়তন 300 সেন্টিমিটাৰ কিউব হয় এটা একে ৰেডিয়াছ আৰু একে হাইটৰ এটা কোণ শংকুৰ আয়তন কিমান হ'ব ঠিক আছে এই কিটা অপচন আমি জানো শংকুৰ আয়তন কিমান হয় সুঙাৰ আয়তন 1/3 হয় তো 1/3 হলে 300 কৈ দিয়ক আপুনি কিমান লাল 100 লাল অপচন কোনটো শুদ্ধ বি টো শুদ্ধ আপুনি ফৰ্মুলালৈ যাব যদি আপুনি ফৰ্মুলা উলে যে ভলিউম অফ এ চিলিণ্ডাৰ পাই r স্কয়াৰ h পুনৰ আপুনি শংকু লহক 1/3 পাই r স্কয়াৰ h এই দুটাক আপুনি যদি মিলাই কৰি থাকে ন বহুত সময় লাগিব তে সময় খৰচ নকৰাকৈ আপুনি এই কনসেপ্টৰ পৰা যদি ভালকৈ ল'ব পাৰে এনেকৈ ক্যালকুলেশন কৰিব পাৰিব যে শংকুৰ আয়তন সুঙাৰ আয়তন 1/3 হয় আৰু যদি সুঙাৰ আয়তন আপোনাৰ উলিয়াব লাগে শংকুৰ আয়তন কিমান হ'ব 3 গুণ হ'ব 3 টাইমছ হ'ব আপুনি 100 যেতিয়া আপোনাৰ শংকু ওলালে তো ভলিউম কিমান অফ আৰু কিউম চিলিণ্ডাৰ কিমান 300 এতিয়া আমি এটা বহুত ইম্পৰ্টেন্ট এটা অংক কৰিম যাত দিয়া আছে শংকু এটাৰ গাতৰ উপৰিভাগৰ ব্যাস দিয়া আছে 3.5 ব্যাসৰ পৰা আমি ব্যাসাৰ্ধ ল'ম r ল'ম গভীৰতা ইয়াত h বুজাব ঠিক আছে এতিয়া কথা হৈছে ধাৰকত্ব কিলো লিটাৰত কিমান হ'ব অৰ্থাৎ ইয়াত আয়তন উলিয়াব দিয়া নাই কিলো লিটাৰত ল'ব দিছে ঠিক আছে প্ৰথমতে আমি লিটাৰত লৈলো আয়তন এই ধৰণৰ যদি আমাৰ প্ৰবলেম দিব যে ঠিক আছে যে r দিয়া আছে আপুনি ভলিউম লৈকে পাৰিলে ফৰ্মুলা আপোনাৰ মুখস্থ আছে কিন্তু পৰীক্ষাত আহিল যে কিমান লিটাৰ পানী ধৰে তেন্তে কেনেকৈ কৰিব আওক আমি ক্যালকুলেশন কৰিলো এক্সাম পইণ্ট অফ ভিউ পৰা আমি এনেকা ধৰণৰ কোৱেশ্চন আপুনি চাব লগিয়া হৈছে য'ত এৰিয়া দিয়া থাকিব আপুনি ৰেডিয়াছ ল'ব লাগিব য'ত ৰেডিয়াছ দিয়া আছে আপুনি গোলকৰ পানী কিমান ধৰে হেতু এটা শুনক ডায়াগ্ৰামটো এই ধৰণৰ হ'ব তাক আমি ব্যাস দিয়া আছে 3.5 r ললো 3.5/2 অৰ্থাৎ ব্যাসৰ আধা হ'ব ব্যাসাৰ্ধ h দিয়া আছে 12 মিটাৰ ঠিক আছে এতিয়া আমাৰ এটা কথা জানি মেট আমাক আয়তনটো আমি প্ৰথমতে কৰি লম এটো বৃত্ত হ'ব বৃত্তৰ যেটো ৰেডিয়াছ আমাৰ 3.5/2 এতিয়া মই ভলিউম ফৰ্মুলা আছে 1/3 পাই r স্কয়াৰ h আমি ক্যালকুলেশন কৰি লম ভলিউমটো 1/3 পাই 22/7 হ'ব যদি পাই মান 3.14 ধৰিব দিয়ে সেই ৰকমে ধৰিব 3.5/2 3.5/2 যেটো r স্কয়াৰ আছে h হ'ল 12 আমি ক্যালকুলেশন কৰি লম আয়তন উলোৱাৰ পিছত আমি এই দেখাইছো 1 মিটাৰ কিউব = 1000 লিটাৰ তেনেকৈ আমি মিলাম 263 ঠিক আছে 3 ক্যান্সেল করুন 22 into 0.5 into 3.5 আমি যদি ক্যালকুলেশন কৰিলো 22 into 0.5 3.5 মানটো কেনে ধৰণৰ হ'ব আমি প্ৰথমতে আমি দুটাকৈ কৰি লম আৰু মেনচুৰেশনৰ ক্যালকুলেশনটো বহুত জৰুৰী কৰিব লাগিব আপুনি 22 into 0.5 আমি ক্যালকুলেশন কৰি লম 11 0 into 3.5 এতিয়া অলপ ইজি হ'ব কৰিবলৈ 11 into 3.5 is equal 38.5 38.5 হ'ব মিটাৰ অংক কৰি আছো আমি না মিটাৰ কিউব ভলিউম হ'ল 38.5 মিটাৰ কিউব এখিনলৈকে আমি বুজি পাইছো আমাক অংকটোত কি হৈছে ভলিউম উলিয়াব দিয়া নাই দিছে কি কিমান লিটাৰ ধৰিব ধাৰকত্ব কথা আছে ধাৰণ ক্ষমতা মানে কিমান লিটাৰ ধৰে এটা আমি যে মগ এটা কথা খেল গোটা তলটো হ'ল বৃত্ত ঠিক আছে এটা আমি ধাৰণ ক্ষমতা কৰিম ধাৰণ ক্ষমতা কাৰণে সূত্ৰ আমি লিখিছো 1 মিটাৰ কিউব = 1000 লিটাৰ এটো আপুনি মনত ৰখাই ল'ব 1 মিটাৰ কিউব হলে কিমান ধৰিব 1000 লিটাৰ ধৰিব আয়তন যদি 1 মিটাৰ কিউব হয় তেনে আমাৰ 38.5 আছে আমি 1000 ইনটু কৰি দিম 1 মিটাৰ কিউবত যদি 1000 লিটাৰ ধৰে
ডেফিনেটলি 38.5 লিটাৰ কি হ'ব ইনটু হ'ব আপুনি এটা আগত পইণ্ট আছে ন এটা আগত দশমিক আছে 1000 আছে তিনিটা জিৰ' বহি যাব 38.5 তিনিটা জিৰ' আপুনি পঢ়াই লওক এটা আগত দশমিক আছে অৰ্থাৎ 38,500 এইটো হ'ল আমাৰ লিটাৰ অংক এটা আমি কিলো লিটাৰৰ কথা কৈছে 1000 ইয়াকে ডিভাইড কৰি দিলে হৈ যাব আমি লিটাৰতে অংকটো ফিনিশ কৰোঁ যে কিলো লিটাৰৰ কথা কৈছে না আমি 1000 ইয়াক ডিভাইড কৰিব এতিয়া আমি শুনক 1 মিটাৰ কি বুজি গ'ল 1000 লিটাৰ এপ্লাই কৰিছোঁ 1000 ইনটু কৰিছোঁ এইটো লিটাৰ লিটাৰত আমাৰ অংকটো এইখিনি